হয় নিশ্চিতভাৱে আমি বজাৰৰ পৰিৱেশ দেখুৱাই গৈ আছোঁ আৰু পানীত হাঁহ নচৰা এটা অৱস্থা হৈছে সাধাৰণ শ্ৰেণীৰ লোকৰ বজাৰত মধ্যবিত্ত লোক আহিছে যদি তেখেতসকলে মূৰত হাত দি পেলাই এতিয়া বজাৰত বস্তু সামগ্ৰী ক্ৰয় কৰিব লগা এটা পৰিৱেশ হৈছে আয়ুষ আৰু মই বৰ্তমান বঙাইগাঁৱৰ এখন বজাৰত উপস্থিত আছোঁ আৰু এই মুহূৰ্তত এখন গেলামাল দোকানত উপস্থিত আছোঁ চেনীৰ দাম পুনৰবাৰ মই সুধি ল'ব বিচাৰিছোঁ চেনীৰ দাম কিমান হৈ আছে 65 টাকা 60 টাকা এনেকা 1 কেজি 1 কেজি পিঁয়াজৰ কেজি কিমান পিঁয়াজটা এটা সুধিব লাগিব দাদা আৰু আপোনাৰ কি বস্তুৰ দাম বাঢ়িছে চেনি তেল আৰু কি আছে চেনি তেল সব বস্তুৰে বাঢ়িছে দাদা অলপ অলপ বাঢ়িছে অঁ চেনিটো বহুত বাঢ়ি গৈছে চেনিটা বহুত বাঢ়িছে বেছি বাঢ়িছে মানে 65 টকাই বাঢ়ি গ'ল 40 টকা আছিল 42 আছিল 42 আছিল তাৰপিছত এতিয়া ডাইৰেক্ট 60 টাকা কিনা আহিছে 60 টকা কিনিব লাগে অঁ বস্তা মানে হুৰে বাঢ়িছে এয়া এগৰাকী ব্যৱসায় তেখেতে চেনিৰ দাম বৃদ্ধি পোৱা বুলি উল্লেখ কৰিছে আপুনি বস্তু কিনিবলৈ আহিছে নেকি হয় কেনেকুৱা বস্তুৰ দাম কেনেকুৱা হৈছে বহুত বেছি হৈছে বস্তুৰ দাম বহুত বেছি চলিব নোৱাৰা অৱস্থা নেকি হয় অৱস্থা হয় চলিব নোৱাৰা অৱস্থা হোৱা বুলি কৈছে আৰু এই মুহূৰ্তত মই পুনৰ উল্লেখ কৰিছোঁ যে বজাৰত উপস্থিত আছোঁ আৰু সাধাৰণ ৰাইজে কি ধৰণে চলিছে এয়া মিঠাইৰ দৃশ্য আমি দেখুৱাব বিচাৰিছোঁ এতিয়া ফুলদানিৰ দৰে মিঠাই আমি চাই থাকিব লাগিব এই ধৰণৰ এটা পৰিৱেশ হৈছে আমি দৃশ্য দেখুৱাইছোঁ মিঠাইৰ দাম কিমান হৈছে অকণমান জানিবলৈ যত্ন কৰিম আছে গ্ৰাহক অকণমান বাইদেউ অকণমান দাদা মাত দিয়কচোন মিঠাইৰ দাম কিমান হৈ আছে 15 rupees 15 টকা চেনিৰ দাম বাঢ়িছেনে নাই বাঢ়িছে 70 rupees ল পাৰ কিলো 70 চেনিৰ চিনি এতিয়া অসুবিধা কি ধৰণে হৈছে বহুত উঠা আছিল বহুত উঠা আছে বিৰাট অসুবিধা হৈছে এসপ্তাহৰ ভিতৰত বাঢ়িছে এক উঠা এইটো আজি 70 পৰা ল'ব এতিয়া মিঠাই বিক্ৰী কৰাটো অসুবিধা হৈছে মিঠাই বিক্ৰী কৰাটো আগৰ পৰাই কৈ আছিল মানুহবিলাক মানে বেছি হৈ আছে দাম বেছি হোৱা বুলি কৈছে এতিয়া আৰু চেনিৰ দাম বাঢ়িছে আৰু বাঢ়িব বাঢ়িব এতিয়া 15 টকা হৈছে 15 টাকা এয়া দেখিবলৈ পাইছে 15 টকা পিচ হৈছে মিঠাই চেনিৰ দাম বৃদ্ধি পোৱাৰ লগে লগে মিঠাইৰ দাম বৃদ্ধি পাইছে আৰু ঘৰত যেতিয়া আলহী আহিব মিঠাই এটা হ'লেও আমি দিবৰ বাবে যত্ন কৰোঁ আমি আলহী আমাৰ বাবে অতিথি দেৱ হ'ব আৰু মিঠাইৰে আমি আপ্যায়ন কৰিবলৈ যত্ন কৰোঁ কিন্তু মিঠাইৰো দাম বাঢ়িছে 10 টকা মিঠাই এতিয়া 15 টকা হৈছে এই ধৰণৰ পৰিৱেশৰ ইয়াত সূচনা হৈছে মূল কথাটো হৈছে যে মধ্যবিত্ত শ্ৰেণীৰ যিসমূহ লোক আছে তেখেতসকলৰ এক প্ৰকাৰ মেৰুদণ্ড ভাঙি যোৱাৰ দৰে এটা পৰিৱেশ হৈছে বজাৰত আহিলে তেখেতসকলে আপোনাৰ বস্তুৰ দাম দেখি এতিয়া কান্দিব লগা এটা পৰিৱেশৰ সৃষ্টি হৈছে বস্তু সামগ্ৰীৰ দামে এতিয়া জ্বলা কলা খুৱাইছে বস্তু কিনিবলৈ আহিছে হয় দিয়ক বজাৰত বস্তুৰ দাম বৃদ্ধি পাইছে চেনিৰ দাম বৃদ্ধি পাইছে আপোনাৰ পিঁয়াজৰ দাম বৃদ্ধি পাইছে চলিবলৈ অসুবিধা হৈছে অসুবিধা আৰু কি কৰিম যেনেকৈ মানে চলি আছে ছিজন সেনেকৈ দামটো হ'বই আৰু আমি কি কৰোঁ এই মানে বৰ্ষাকাল আৰু সাধাৰণ মানে কি বুলি কয় মিডিল ক্লাছ মানুহ অলপ অসুবিধা হয় আৰু কি মানুহৰ অসুবিধা হয় মধ্যবিত্ত লোকৰ অসুবিধা হয় তেখেতে উল্লেখ কৰিছে আৰু মধ্যবিত্ত লোকৰ অসুবিধা হয় তাৰ সমান্তৰালকৈ বজাৰত সামগ্ৰীৰ দাম বৃদ্ধি পোৱা আৰু ক্ৰয় কৰাৰ যিটো ক্ষমতা আছে সেই ক্ষমতাটো যেন মধ্যবিত্ত লোকে হেৰাই যায় মই উল্লেখ কৰিছোঁ যে চেনিৰ দাম বৃদ্ধি পোৱাৰ লগে লগে মিঠাইৰ দাম বৃদ্ধি পাইছে তাৰ সমান্তৰালকৈ পিঁয়াজৰ দাম বৃদ্ধি পোৱাৰ লগে লগে আপোনাৰ প্ৰতিবিধ বস্তু সামগ্ৰীৰ দাম বৃদ্ধি পাইছে আৰু গ্ৰাহকৰ পৰা জানিবলৈ যত্ন কৰিছোঁ দাদা বজাৰত আহিছিল বজাৰত দাম কেনেকুৱা পাইছে দামটো ঠিকে আছে চেনিৰ দাম বৃদ্ধি পাইছে চেনিৰ দাম নাজানো এয়া দেখিবলৈ পাইছে আমি বজাৰত আহিছোঁ সাধাৰণ লোকৰ লগত কথা পাতিবলৈ যত্ন কৰি আছোঁ আৰু সকলোৱে যিহেতু বজাৰত আহিছে এইখন বঙাইগাঁৱৰ সদাব্যস্ত চাপাগুৰিৰ এইখন বজাৰ আৰু এই বজাৰখনত আমি ৰাইজৰ লগত কথা পাতিবলৈ যত্ন কৰি আছোঁ তাৰ সমান্তৰালকৈ পিঁয়াজৰ যি মূল্য আছে ক'ৰবাত কিছু তাৰতম্য আমি দেখিবলৈ পাওঁ পিঁয়াজত ক'ৰবাত 50 টকা হৈছে ক'ৰবাত 55 টকা হৈছে কেজি মুঠৰ ওপৰত দুটা সপ্তাহৰ ভিতৰত পিঁয়াজৰ দাম 20 টকা বৃদ্ধি পাইছে চেনিৰ দাম প্ৰায় 25 টকা 40 টকা চেনি এতিয়া 65 টকা হৈছে 25 টকা বৃদ্ধি পাইছে চেনিৰ লগে লগে আমি যদি ক'বলৈ যাওঁ যে প্ৰতিবিধ সামগ্ৰীৰে দাম বৃদ্ধি পাইছে আৰু এই ধৰণে বজাৰত এতিয়া সাধাৰণ লোকৰ যে হাহাকাৰ হৈছে সেই পৰিৱেশটো আয়ুষ আৰু মই বঙাইগাঁৱৰ পৰা দেখুৱাই গৈ আছিলোঁ ND24 দৰ্শকসকলক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ